প্ৰেজ দ্য লৰ্ড, হালেলুয়া। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দি আছে। তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজিৰ দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ জেৰেমিয়া 33 অধ্যায় 3 পদ। আৰু সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, তুমি মোৰ আগত প্ৰাৰ্থনা কৰা, তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহৎ আৰু অগম্য কথা তোমাক জনাম। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, ইয়াতে ঈশ্বৰৰ বাক্যই আমাক কৈ আছে যে আমি তেওঁৰ আগত যাতে প্ৰাৰ্থনা কৰোঁ, তেওঁৰ আগত যাতে আমি সকলোবোৰ কথা জনাওঁ। আৰু আমি যদি প্ৰাৰ্থনা কৰাত কিবা আমাৰ যদি সন্দেহ থাকে, বা যদি আমি প্ৰাৰ্থনাৰ উত্তৰ পাবৰ কাৰণে যদি আমি জল্দিবাজি কৰি আছোঁ, তেনেহ'লে আমি তেওঁৰ আগত সুধিব লাগিব। তেওঁহে জানে যে আমাৰ প্ৰাৰ্থনাৰ উত্তৰটো দেৰিকৈ দিলে ভাল হ'ব নে সোনকালে দিলে ভাল হ'ব। হালেলুয়া। আৰু যিটো বস্তু আমি নাজানো, যিটো আমি গমেই নাপাওঁ, যিটো আমি আশা নকৰোঁ, সেই কথা ঈশ্বৰে জনাই দিব আমাক তেওঁৰ আত্মাৰ দ্বাৰা। হালেলুয়া। সেইকাৰণে আমি তেওঁৰ লগত সম্বন্ধ জোৰাটো আমাৰ সদায় জৰুৰী। আমেন। আমি তেওঁৰ লগত, তেওঁৰ আত্মাৰ লগত, তেওঁৰ বাক্যৰ লগত আমি সদায় জড়িত হৈ থকাটো উচিত। আৰু তেওঁ কৈ আছে যে তুমি নজনা মহৎ আৰু অগম্য কথা, অগম্য যিটো আমি ভাবি বিচাৰি আমি ঢুকি পাব নোৱাৰোঁ, অগম্য যিটো আমাৰ ওচৰত এনেকুৱা চিন্তা আমি ঢুকি পাব নোৱাৰোঁ, যিটো ঈশ্বৰে পাৰে। সেনেকুৱা সমস্যাৰ, সেনেকুৱা বিষয়ৰ কথা, নিগুৰ তত্ত্ব ঈশ্বৰে আমাক বুজাব, ঈশ্বৰৰ আত্মাই আমাক বুজাব। হালেলুয়া। প্ৰিয়সকল, তেওঁ কৈছে যে তুমি মোৰ আগত প্ৰাৰ্থনা কৰা। প্ৰিয়সকল, আমি বহুত সময়ত ঈশ্বৰৰ পৰা সোধাটো আমি পাহৰি যাওঁ। আমি নিজৰ ইচ্ছামতে কৰোঁ, আমি নিজৰ ভাৱনাত, নিজৰ কাৰ্যত ইচ্ছা কৰি নিজেই কৰোঁ আমি। কিন্তু ঈশ্বৰে কি কৈ আছে, তুমি মোৰ আগত প্ৰাৰ্থনা কৰিছে, তেওঁৰ আগত প্ৰাৰ্থনা কৰি কৰিছে। তেওঁ ইমান দয়ালু হয়, তেওঁৰ আগত প্ৰাৰ্থনা কৰি কৰিছে। আমেন। প্ৰিয়সকল, মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। প্ৰতিদিনটোত আমি ঈশ্বৰৰ আগত দিম, যাতে তেওঁ আমাক সহায় কৰে। তেওঁৰ আত্মাই যাতে আমাক নজনা কথা, আমি নুশুনা কথা, নভবা কথা যাতে আমাক জনায়, যাতে আমি সেই সমস্যাৰ পৰা ওলাব পাৰোঁ। আমেন। আপুনি ছুটিকে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহৰ কাৰণে। তুমি যে জীয়াই থকা জনাইছা প্ৰভু, তোমাৰ বাদে কোনো ঈশ্বৰ নাই। তুমিয়েই সকলোবোৰ জানা প্ৰভু। তুমি আছিলা, তুমি আছা, আৰু সদাকাললৈকে তুমি জীয়াই থকা জনা। প্ৰভু ধন্যবাদ দিছোঁ এই সুন্দৰ সময়ত। এই সকলো যাচনা প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত নাছৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন।